গালি বহুত খাইছো বিশেষকৈ অৰ্ধাংগিনীৰ কাৰণে অৰ্ধাংগিনীৰ সময়ত মানে মোৰ চৰিত্ৰটো এনেকুৱা গালি পাৰিবলগীয়া আৰু মোৰ ভাল লাগে মই যে খুব গালি খালো এই গালিখিনি মানে মোৰ কাৰণে আশীৰ্বাদ আচলতে দৰ্শকে তাৰমানে মোৰ অভিনয়খিনিক ভাল পাইছে বা আঁকোৱালি লৈছে সেইকাৰণে মোক গালি পাৰিছে আৰু তেওঁলোকৰ অন্তৰত মোৰ অভিনয়টো সোমাই গৈছে এবাৰ আমি হাজোলৈ গৈছিলো কিবা এটা অনুষ্ঠানলৈ তাত যে মেলা হয় তাত যাওঁতে এগৰাকী অলপ বয়সস্থ মানুহ তেওঁ আহি পেলাই মোৰ হাতটোত ধৰিছে আয়ো দেহি তোক টিভিত দেখিছো নহয় খুব ভাল লাগে বুলি ক'লে কৈ পেলাই হাতটোক খুব জোৰে চেপি দিছে তাৰমানে মই তেতিয়া গম পাইছো তেওঁ সেইটো বিৰাট খঙত দিছিলে হয় সেই মলয়া চৌধুৰীৰ খংটো মোৰ ওপৰত জাৰি দিছে আৰু কালিও ফোন কৰিছে এজনলৈ লাষ্টলি ফোন ৰিচিভ কৰা নাই সেয়া তাৰ লাজ লাগি যায় আমি কাম এটা কৰিছো তাৰ বিনিময়ত আমি যিটো পাব লাগে যি পোৱা উচিত বা যি ফিক্স হৈ আছে সেইটো দি দিলে লেঠা খতম আমি কাৰো প্ৰতি বেয়া ভাবো ৰাখিবলগীয়া নহয় কাৰো ক'তো অসন্তুষ্টও হৈ থাকিব লগা নহয় কিন্তু তাকে নকৰি কিয় কৰে এইটো কাম বুজি নাপাওঁ এই চিষ্টেমটো যদি ভাল হৈ যায় সকলো আৰ্টিষ্টৰ কাৰণে ভাল হ'ব বেয়া খং এটা আছিলে মোৰ আগতে মানে ধৰা পানী খাই আছো কিবা কথাত খং উঠিলে মই গিলাচ এনেকে লাহেকে এৰি দিওঁ আৰু যে ভাগি গ'ল ভাগি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল তাৰপিছত মোৰ আৰু একো নেদেখা নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ এই নতুন অনুষ্ঠানলৈ স্বাগতম জনাইছো নতুন অনুষ্ঠান বুলি এই কাৰণে কৈছো আপোনালোকে মোক বহুত আগৰ পৰাই চাইছে বাট এতিয়াৰ পৰা মোৰ অকমান এই অনুষ্ঠানটোৰ গেষ্ট বিলাক অকমান বেলেগ কৰিবলৈ চেষ্টা কৰিম কাৰণ বহুত সেলিব্ৰিটি ইন্টাৰভিউ চালে আপোনালোকে বহুত বেলেগ বেলেগ মানে অলপ ষ্ট্ৰাগল ষ্টৰি চালে বাট এতিয়াৰ পৰা নতুন নতুন ৰস দিবৰ কাৰণে মই চেষ্টা কৰিম কি হ'ব আপোনালোকে চাই থাকিলে গম পাব বাট আজি মোৰ লগত এগৰাকী এনেকুৱা অতিথি আছে যিগৰাকীক আপোনালোক সকলোৱে চিনি পায় খুব এগৰাকী টেলেণ্টেড অভিনেত্ৰী আমাৰ বিশিষ্ট অভিনেত্ৰী বহুত বছৰ আমাৰ অসমৰ চলচ্চিত্ৰ জগতত বিভিন্ন ধৰণে কাম কৰি আহিছে অভিনয় কৰি আহিছে প্ৰায় 40 বছৰৰ অধিক তেখেতে হয়তো কাম কৰিলে আমাৰ অসমীয়া চলচ্চিত্ৰ জগতত সৰুৰ পৰাই তেওঁ কাম কৰি আছে আমাৰ সকলোৰে মৰমৰ নীলা শইকীয়া বা স্বাগতম জনাইছো নমস্কাৰ ভাল লাগিছে তোমাৰ লগত কথা পাতিবলৈ আহি কি খবৰ একদম ভাল খুব ধুনীয়া আৰু নীলাবাৰ কৈছো মই আহাৰ লগে যে বা আপোনাৰ চিনাকিটো আচলতে আপোনাৰ ভইচটোৱে হয় ন হয়নে তাকে মোৰ নিচিনা মাত খুব কম আছে আগতে গমেই পাব মানুহ আগতে লাজ কৰিছিলো কাৰণ ল'ৰা মানুহৰ নিচিনা ভইচ ছোৱালী মানুহৰনো ইমান মোটা ভইচ থাকে নে এনেকে বুলি ভাবিছিলো কিন্তু এতিয়া মোৰ ভাল লাগে কাৰণ মোৰ মাতটোৱে মোৰ চিনাকি এতিয়া মই এটা কথা কওঁ ল'ৰা বুলি ভাবিলে এতিয়া ল'ৰাৰ কথাটোক লৈ পেলাই এটা প্ৰশ্ন আছে মোৰ অকমান আগত আপুনি এজন ব্যক্তিক মাতিছিলে ঐ ল'ৰাই শুনিছনে বুলি কৈছিলে মানে ভিন্দু আহিছে ভিন্দু ফোনত কথা পাতি আছে সেইটো ফালে তাৰপিছত ফোনত চাউণ্ড মানে অডিঅ'ত চাউণ্ড আহিব বুলি বাই কৈছে যে ঐ ল'ৰা মই ল'ৰা বুলি কাক মাতিলিছো মোক ছোৱালী বুলি মাতে আকৌ কি মানে মোক মোৰ হাজবেণ্ডে ল'ৰা বুলি ছোৱালী বুলি মাতে আৰু সেইকাৰণে মই ল'ৰা বুলি মাতো আৰু ইয়াৰ আঁৰতো এটা আচলতে খুব ধুনীয়া কাহিনী আছে কাহিনী বুলিয়ে কৈছো আৰু মই যেতিয়া বিয়া হৈ গৈছিলো শহুৰৰ ঘৰত গৈয়ে গম পাইছো মোৰ শহুৰ দেউতাই শাহুমাক মাতিছিলে বুঢ়ী বুলি আৰু শাহুমাই শহুৰ দেউতাক মাতিছিলে বুঢ়া বুলি আৰু শুনি খুব ভাল লাগে ঐ বুঢ়া ঐ বুঢ়ী এনেকে মাতিছিলে মই বাৰু প্ৰথমতে এওঁ গৈ পেলাই শুনকচোন হেৰি এনেকে জাতীয় শব্দৰে মতা নাছিলো মই ৰাবুল শইকীয়া তেওঁৰ নাম মই ৰাবুল দা বুলি মাতিছিলো প্ৰথমতে মানুহে ভাল শুনা নাই এতিয়া আকৌ দাদা তাৰপিছত মোৰ হেৰিটো ভাল নালাগে হেৰি বুলি মাতি মোৰ লাজ লাগে মানে তাৰপিছত দেখিলো মা দেউতাই ইমান ধুনীয়াকে মাতে আৰু তাত কিবা আন্তৰিকতা মৰম চব সোমাই আছে গতিকে আমিও ল'ৰা ছোৱালী কৰি ললো অৱশ্যে এটা কথা আমিও বুঢ়া বুঢ়ী বুলি মাতিম কিন্তু কেতিয়া মাতিম সেইটো ধৰিব পৰা নাই কাৰণ আমি দেখোন বুঢ়া হোৱাই নাই আৰু নহওঁ সহজে নালাগে বুঢ়া হ'ব এনেকেই থাকক মানুহৰ মনটো যেতিয়া ডেকা হৈ থাকিব সদায় ডেকাই হৈ থাকিব হয়নে এতিয়া বয়স হয় বাট ঠিকে থাকে মানুহে কথা কোনোবা এজনে কৈছিল যে মানুহৰ বয়সে হয় বুঢ়া নহয় নহয় মইতো ডেকা ল'ৰাই হয় ছোৱালীয়ে হৈ আছো তেতিয়াহ'লে আমি সহজতে কৈ থওঁ এজ জাষ্ট এ নাম্বাৰ অনলি ডেফিনেটলি সেইটোৱে হয় এতিয়া বা অভিনয়ৰ কথা পাতিবই লাগিব আপোনাক সকলোৱে জানে সকলোৱে মৰম দিছে আপোনাৰ যিটো অভিনয় যাত্ৰা তাৰ বিষয়ে কওক অকণমান কিমান দিন ইমান বছৰ আপুনি কাম কৰিলে 40 বছৰ অধিক বুলি কৈছো মই নিশ্চয় মোৰ যিটো ধাৰণা মোৰ যিটো মানে গম পাইছো বেছিকে নকবা বয়সটো ওলাই যাব মোৰ নালাগে
সেইটো ডাঙৰ কথা নহয়, কাম যে ইমান বছৰ কৰিছে সেইটোহে ডাঙৰ কথা। কওকচোন জাৰ্নিটো। মোৰ সদায় ভাল পাওঁ মই অভিনয় যাত্ৰাৰ বিষয়ে কৈ, কাৰণ মই অভিনয় প্ৰথম আৰম্ভ কৰিছিলো নিজৰ ঘৰখনতে। মোৰ দেউতা আছিলে নাট্যকাৰ, তেওঁ অভিনেতা, পৰিচালক, লগতে গায়ন, ভাওনাৰ মানে নামঘৰৰ। মোৰ পেহী আছিলে খুব ভাল অভিনেত্ৰী, বহু কেইখন নাটকত খুব সুন্দৰ অভিনয় কৰি থৈ গৈছে। মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত, গতিকে বিশ্বনাথ চাৰিআলি তেজপুৰৰ মানুহে প্ৰায়খিনি এজানে জুনু শইকীয়া বুলি ক'লে। আৰু পেহীৰ পৰাও পাইছো, বহুত দেখিছো। আৰু খুৰাহঁতে ভাওনাত ভাও লৈছিলে। মোৰ এজন খুৰা বায়ন, তেওঁ খোল বজায়, মূল আসনত বহে, আৰু বাকী কেইজন খুৰাই অভিনয় কৰে। গতিকে সৰুতে যে দেখিছিলো অভিনয়ৰ প্ৰতি ধাউতি তেতিয়াই আহিছিলে। তাৰমানে সেইকাৰণে কেতিয়াবা কওঁ, মই যেতিয়াৰ পৰা হাত ঘূৰাবলৈ আৰম্ভ কৰিছিলো তেতিয়াৰ পৰাই নাচিছো, যেতিয়াৰ পৰা খোজকাঢ়িবলৈ শিকিছো তেতিয়াৰ পৰাই মই অভিনয় কৰিছিলো। তথাপিও এই অভিনয় যাত্ৰাৰ মঞ্চত প্ৰথম খোজ বুলি ক'লে মই ক'ব লাগিব যে এনাজৰী নামৰ এখন একাংকিকা নাট কৰিছিলো। নাটখনৰ ৰচনা আছিলে দ্বিজেন মহন্তৰ, পৰিচালনা কৰিছিলে জুৰি বুলি এগৰাকীয়ে। সেইখনে মোৰ জীৱনৰ প্ৰথম নাটক। খুহুতীয়া চৰিত্ৰ এটাত কৰিছিলো। তেতিয়া সৰু ছোৱালী, দৰ্শকে এনেও ভাল পাইছিলে, আৰু খুহুতীয়া যিহেতু নাটকখন খুব ভালদৰে ফুটাই তুলিব পাৰিছিলো, সেয়ে মোৰ নাটকৰ আৰম্ভণি। তাৰপিছত দেউতাৰ লগত কৰিছো, বা আমাক যিসকলে শিকাইছিলে, শিকাই বুজাই নিছে, তেওঁলোকৰ লগত প্ৰায় বছৰেকত 2-3খন নাটকটো কৰিয়ে আহিছো। গতিকে নাটক সংখ্যাৰে এতিয়া জুখিব নোৱাৰো। নাটক ভাল পাওঁ, নাটক কৰিবলৈ সুবিধা পালেই নাটক কৰো, সেয়াই আৰম্ভণি কৰি আছে। ঠিক আছে, চিনেমা বহুত কৰিলে আপুনি। আৰু যেতিয়া VCDৰ যুগ আছিলে তেতিয়াতো মানে কেইবাখনো চিনেমাত আপোনাৰ ফিক্স বুলি ধৰিব পাৰি। চুলি চুটি, কওকচোন সেই মানে তেতিয়াৰ সময়ৰ কথাটো অকমান। মই এতিয়া আৰু ক'বলৈ ভাল পাম যে মই মানে পৰ্দাত অভিনয় প্ৰথম আৰম্ভ কৰিছিলো বৃকুদৰ বৰুৱাৰ বিয়া। সেইখন খুব মানে বহুল প্ৰচাৰিত আৰু বহু সমাদৃত আছিলে সেই চিৰিয়েলখন, কাৰণ তেতিয়া চিৰিয়েল খুব কম আছিলে, আৰু যিকেইখন হয় মানুহৰ মনত ৰৈ যায়। আৰু তাতে এখন আছিল কমেডি চিৰিয়েল, গতিকে মানুহৰ প্ৰত্যেকটো এপিছডে মনত আছে। বৃকুদৰ বৰুৱা মানে জ্যোতি ভূঞা, তেখেতক মই খুৰা বুলি মাতো। তেখেতে মোক এই লাইনলৈ উলিয়াই আনিলে আৰু পৰ্দাৰ সন্মুখত চিনাকি কৰাই দিলে। তাৰপিছত অৱশ্যে ৰৈ থাকিবলগীয়া হোৱা নাই, মাজতে এটা গেপ গ'ল, কিন্তু তথাপি যেতিয়াৰ পৰা আমি গুৱাহাটীলৈ আহিলো তাৰপিছত ৰৈ থাকিব লগা হোৱা নাই। ৰাইজে নিশ্চয়, দৰ্শকে নিশ্চয় দেখিয়ে আছে মোৰ ইখনৰ পিছত সিখন ধাৰাবাহিক, আৰু সকলোৱে মোক ইমান মৰম দিয়ে, মোৰ বৰ ভাল লাগে। গালিও খাইছে গালি বহুত খাইছো, বিশেষকৈ অৰ্ধাংগিনীৰ কাৰণে। অৰ্ধাংগিনীৰ সময়ত মানে মোৰ চৰিত্ৰটোৱে এনেকুৱা, গালি পাৰিবলগীয়া। আৰু মোৰ ভাল লাগে, মই যে খুব গালি খালো, এই গালিখিনি মানে মোৰ কাৰণে আশীৰ্বাদ আচলতে। দৰ্শকে তাৰমানে মোৰ অভিনয়খিনিক ভাল পাইছে বা আঁকোৱালি লৈছে, সেইকাৰণেহে মোক গালি পাৰিছে। আৰু তেওঁলোকৰ অন্তৰত মোৰ অভিনয়টো সোমাই গৈছে। এই মলয়া চৌধুৰীৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোক ইমানেই গালি পাৰিছে, মানে মোক সন্মুখত পোৱা মানেহে মোক সঁচাকে গালি পৰাও মোৰ অভিজ্ঞতা আছে। আৰু এইটো আজিৰ পৰা 7 বছৰৰ আগত অৰ্ধাংগিনী, তাৰ পৰিচালনা আছিলে পাপু ৰূপকমল হাজৰিকাৰ। সেইখন আচলতে সেই চিৰিয়েলখন ইমানেই বেছি ভাল পাইছিলে, তাৰ সমান এতিয়ালৈকে কোনো এখন চিৰিয়েলে মানে হ'ব পৰা নাই, সেইটো ভালকৈয়ে জানো। আৰু তাৰ যিটো চৰিত্ৰ, তাত মই মানে বোৱাৰীক ভাল নাপাওঁ, শাস্তি দিওঁ। গতিকে সামাজিক কাহিনীবিলাকত যিটো হয়, শাহুৱেকক বেয়া পায়, তাতে খুব অহংকাৰী আৰু খুব সাজি কাচি থাকো। গতিকে ইমান বেছি বোৱাৰীক শাস্তি দিয়া মানুহজনী কেলে ভাল পাব বাৰু? বেয়া পাবই। আৰু ইয়াতে আৰু এটা কথা কৈ থওঁ, এবাৰ আমি হাজোলৈ গৈছিলো কিবা এটা অনুষ্ঠানলৈ, তাত যে মেলা হয়, তাত যাওঁতে এগৰাকী অলপ বয়সস্থ মানুহ তেওঁ আহি পেলাই মোৰ হাতটোত ধৰিছে। আইও দেহি, তোক টিভিত দেখিছো নহয়, খুব ভাল লাগে বুলি ক'লে, কৈ পেলাই হাতটোক খুব জোৰে চেপি দিছে। তাৰমানে মই তেতিয়া গম পাইছো তেওঁ সেইটো বিৰাট খঙত দিছিলে। সেই মলয়া চৌধুৰীৰ খংটো মোৰ ওপৰত জাৰি দিছে। আৰু এদিন এই এখন মিটিঙত পাইছিলো, এজন ল'ৰা দৌৰি আহি মোক কৈছে, আপোনাৰ কাৰণে মোৰ মূৰ ফাটিছে। মইতো তোমাক চিনি পাওঁ নেকি এনেকে সুধিলো। কৈছে, আপুনি চিনি নাপায়, কিন্তু আপোনাৰ কাৰণে মোৰ মূৰ ফাটিছে। কিয়? মই ধৰিব পৰা নাই কিয় কৈছে তেওঁৰ, মানে মোৰ কাৰণে কেনেকে মূৰ ফাটিব পাৰে। তাৰমানে অৰ্ধাংগিনী চাবৰ কাৰণে মাক বহি আছিলে, সেই চেনেলটো চেঞ্জ কৰি দিলে। ফলত যিটো ৰিমট আছিলে, ৰিমটটোৱে মাৰ মাৰি দি মূৰ ফাটিলে।
অ তেতিয়া সি মোৰ পাতিছে কাৰণে মই সমবেদনা জনাইছো বাৰু কিন্তু কাহিনীটো চোৱাচোন কি জমনি কি হ'ব একচুৱেলি মানুহে যেতিয়া কিবা এটা চাই থাকে ন মনৰ পৰা ভাল পায় সোমাই যায় যে সেইকাৰণে আৰু চিৰিয়েল বুলি ক'লে এতিয়া অকণ ছ'চিয়েল মিডিয়াৰ কাৰণে অকণ সেইটো কমিছে ঢৌটো বাট এটা সময়ততো আমিও চিৰিয়েলেই চাইছিলোঁ পৰীক্ষা এইফালে বাদ দিয়ক চতি বহিয়ে চাইছিলোঁ হিন্দী চিৰিয়েলবিলাকে চাইছিলোঁ অসমীয়া চিৰিয়েলবিলাক চাইছিলোঁ এতিয়াও চলি আছে গাঁৱে ভূঞেতো বোৱাৰীসকলেতো এতিয়া অৱশ্যে এটা কথা হিন্দী চিৰিয়েল খুবকে নাচায় অসমীয়া চিৰিয়েলৰ ষ্টেণ্ডাৰ্ড খুব বেছি বাঢ়িছে আৰু সকলো ফালৰ পৰা টেকনিকেলি হওক এক্টিঙে হওক ডাইৰেকশ্যনে হওক লাইট চাউণ্ডেই হওক চব ফালৰ পৰা ইমান বেছি উন্নত হৈছে গতিকে অসমীয়া চিৰিয়েল এখন চাই থাকিলে আৰু বেলেগ এণ্টাৰটেইনমেণ্টৰ কাৰণে বেলেগ কিবা চাবৰ দৰকাৰ নহয় আৰু সেইটোৱে বিচাৰো খুব আমি সেইটোৱে আমিতো সেয়াই বিচাৰো হয়নে এতিয়া বা কওকচোন এই গোটেই জাৰ্ণিটোত আপুনি এতিয়া বিয়া হৈছে আপোনাৰ সংসাৰ আছে কেতিয়াবা জীৱনত ধুমুহা আহিছেনে আপোনাৰ বা ষ্ট্ৰাগল লাইফ বুলি যদি মই সুধো অভিনয়ৰ ক্ষেত্ৰত নে অভিনয়তে হওক আপোনাৰ পাৰ্চনেল লাইফতে হওক পাৰ্চনেল লাইফতো উত্থান পতন থাকেই কিন্তু অভিনয়ৰ ক্ষেত্ৰত মই একো অসুবিধা পোৱা নাই কাৰণ মোৰ ঘৰখনৰ কথাটো ক'লে সামাজিক কামত আগবঢ়া ঘৰ এখন নাটক গান নাচৰ মাজতে থকা ঘৰ এখন গতিকে তাত মই একোৱে অসুবিধা পোৱা নাই মই ৰাতি 12টালৈকে ঘূৰি ফুৰিলেও মোক কেতিয়াও ক'বলৈ নালাগে কোনেও একো নকয় কাৰণ জানে হয় নাটকৰ কাৰণে গৈছে নহ'লে নাচিবলৈ গৈছে তাৰপিছত যেতিয়া মই বিয়া হলো বিয়া হৈ গৈ পেলাই মই মৰঙী মানে গোলাঘাটৰ মৰঙীত বিয়া হৈছো খাৰৰ গাঁৱত তাত আচলতে সাংস্কৃতিক ক্ষেত্ৰখন ইমান সবল নাছিলে কিন্তু মই গৈ পোৱাৰ পিছত এনেকুৱা হ'ল মই তেওঁলোকৰ বাবে কিছু বাটকটীয়াৰ কামো কৰিব লগা হ'ল মই যোৱাৰ পিছত মই ফিল কৰিলো যে তাত মানুহখিনি তেতিয়াহে সংস্কৃতিক ভাল পাবলৈ শিকিলে বা কিবা এটা যে ময়ো কৰিব পাৰো তেওঁলোকক মানে জগাই তোলা হোৱা নাছিল আচলতে কিন্তু তেতিয়া গম পালে যে আমিও কিবা কিবি কৰিব পাৰো সেইটো মোৰ ভাল লাগে যে সেই গাঁওখনত মই যোৱাৰ পিছতে নাটক কৰিবলৈ শিকিলে ল'ৰা ছোৱালী নাচিবলৈ ওলাই অহা হ'ল খোলাকে গান গাব পৰা হ'ল আনকি আমি ফাংচনো পাতিছো বিহু মেলা পাতিছো নাটক কৰিছো নতুন নতুন সেয়া খুব ভাল কথা সেইকাৰণে আৰু গৈ পেলাই যিখন ঘৰত সোমালো তাত মা দেউতা আচলতে নিৰক্ষৰ নিজে চহীটো কৰিব নাজানে কিন্তু মনবোৰ ইমান বেছি উচ্চ আছিল তেওঁলোকে মোক আগবঢ়াই দিছিলে এটা সৰু কাহিনী কওঁ মোৰ বিয়াৰ 1.5-2 মাহ মানৰ পিছত আমাৰ অকমান দূৰত মানে এটা হেৰি আছে নাটঘৰ আছে তাত নাটক এখন কৰিবলৈ লৈ কেইজনমান ল'ৰাই আহিছে 4-5জন মান আহি পেলাই বহিছে চাহ তাহ খালে খোৱাৰ পিছত মোক কৈছে এনেকে নাটক এখন কৰিবলৈ লৈছো আপুনি কৰিব পাৰিব নেকি মইতো এতিয়া ধৰিব পৰা নাই তে কৰিলে ভাল হ'ব নে নকৰিলে ভাল হ'ব মই ক'লো নকৰো দিয়ক কাৰণ মোৰ বিয়া হয় কেইদিনমানহে হৈছে মই ডিচিশ্যন ল'ব পৰা নাই মই ক'লো বেয়া নাপাব মই নকৰো আৰু সদায় সদায় এনেকে ৰিহাৰ্চেল কৰিবলৈ যাবলৈ অসুবিধা হয় কাৰণ মই জানো এওঁলোকেতো নাজানে ৰিহাৰ্চেল পিৰিয়ডটো কেনেকে কৰে বা নাটক এখন চোৱাটো একো ডাঙৰ কথা নহয় কিন্তু নাটক এখনৰ লগত জড়িত হৈ 15 দিন 20 দিন এমাহলৈকে যেতিয়া মই ব্যস্ত থাকিব লাগিব সদায় সদায় সন্ধিয়া ওলাই যাবলৈ মোৰ নিজৰে বেয়া লাগিব বোৱাৰী হৈ নকৰো বুলি কৈ পঠাই দিলো অলপ পিছত শহুৰ দেউতাই আহি সোমাইছে কৈছে ইহঁতবোৰ আহিছিলে কিয় আহিছিলে মই ক'লো এনেকুৱা কথা মোক নাটক কৰিবলৈ লগ ধৰিবলৈ আহিছিলে মোক ক'লে তই কি ক'লি আৰু এটা কথা দেই মোৰ শহুৰ দেউতাই চবকে তই বুলি কয় মোৰ শাহু মায়ে ডাঙৰ সৰু কথা নাই চবকে তই বুলি কয় তই কি ক'লি মই ক'লো মই নকৰো বুলি ক'লো কৈছে কেলে মই কৈছো নাই ৰিহাৰ্চেল কৰিবলৈ হ'লে সদায় যাব লাগিব 2-3 ঘণ্টাৰ কাৰণে ৰিহাৰ্চেল হ'ব মই সেইকাৰণে নালাগে নকৰো বুলি ক'লো মোক ধমকি দিছে নহয় কিয় নকৰো বুলি ক'লি গাঁওখনততো বহুত বোৱাৰী ছোৱালী আছে সিহঁতকতো কোৱা নাই তোকহে কৈছে যা কৰিম বুলি ক আকৌ মই মোৰ হাজবেণ্ডক পঠাই পেলাই কৈছো যে মই কৰিম তাৰপিছত সেয়া তাত মানে শহুৰৰ ঘৰত মই সেয়া প্ৰথম নাটকৰ আৰম্ভণি অৱশ্যে পিছলৈ সুবিধা হলো নাচিবলৈও গলো 2-3 বাৰ নাটকো কেইবাখনো কৰিলো তাতে আৰু তাৰপিছত মোৰ হাজবেণ্ডে ভাবিলে যে তাতে যদি সোমাই থাকো মোৰ গণ্ডিটো পৰিসৰটো খুব ঠেক হৈ থাকিব সেই বুলি ভাবিয়ে চাগে তেওঁ গুৱাহাটীলৈ অহাৰ ব্যৱস্থা কৰিলে আৰু গুৱাহাটীলৈ যেতিয়া আহিলো আহি 2-এজনৰ লগত চিনাকি হোৱাৰ পিছতে থমকি ৰ'বলগীয়া হোৱা নাই আৰু থিয়েটাৰ নাই যোৱা যাবনে কেতিয়াবা যোৱাৰ মন আছে যদি চৰিত্ৰটো মোৰ মনৰ মতন পাওঁ এটা নহয় 3খন বা 4খন নাটক লৈ তাত যদি কৰিব পৰা কাম থাকে মই যাম মই ভাল লগা কাম হ'ল কিন্তু মইতো ভাবো আপুনি ইমান বছৰ কাম কৰিলে এনেকুৱাতো নহয় যে আপোনাৰ অফাৰ অহা নাছিল থিয়েটাৰ তাৰপিছত কিয় যোৱা নাই আহিছিলে আচলতে মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলো তেতিয়াই 91-92
তেতিয়াই মোক বিচাৰিছিলে থিয়েটাৰৰ কাৰণে কিন্তু সেইটো সময়ত আচলতে কি হ'ল নাটক কৰি থকাটো বেলেগ কথা ঘৰত থাকি ৰিহাৰ্চেল কৰি নাটক কৰাটো আৰু এনেকৈ বহুত দিনৰ কাৰণে ওলাই যোৱাটো মাহঁতে বিচৰা নাছিলে তেতিয়া সেইকাৰণে যোৱা নহ'ল পিছত আকৌ পঢ়া শুনাৰ কথা আহিলে সেইকাৰণে যোৱা নহ'ল তাৰপিছত বিয়া হৈ আকৌ সংসাৰৰ কথা ভাবি থাকিলে যোৱা নহ'ল ঠিক আছে আপুনি বিশ্বনাথৰ ছোৱালী আৰু গোলাঘাটৰ বোৱাৰী বিশ্বনাথত আপোনাৰ ঘৰত কোন কোন আছে ঘৰত মোৰ এতিয়া মা আছে দেউতা যোৱা বছৰ ঢুকাইছে মোৰ ভাইটি দুটা মই ডাঙৰ ভাইটি দুটা তেওঁলোকে কি এই লাইনৰ লগত জড়িত এই লাইনৰ লগত মানে আচলতে সাংস্কৃতিকভাৱে সিহঁতো আগবঢ়া ডাঙৰ ভাইটিয়ে দুই এখন নাটকত অভিনয় কৰিছিলে কিন্তু এতিয়া একো নকৰে ভাওনাত কৰিছিলে আগতে মোৰ সৰু ভাইটি সমুদ্ৰ কাজল শইকীয়া ডাঙৰটোৰ নাম আকাশ বাদল দেই আকাশ বাদল সৰুটোৰ নাম সমুদ্ৰ কাজল সমুদ্ৰ কাজলক অৱশ্যে বহুতে জানে তেওঁ বেছিকেলি লেখক আৰু ফাইন আৰ্টছৰ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ তেওঁ লেখা মেলা ওলাই থাকে প্ৰত্যেকবিলাকতে তেওঁক বহুতে জানে নাটকৰ লগতো জড়িত গানো লিখে আৰু হেৰি বিয়াৰ পিছৰ জীৱনটোৰ কথা অকণমান তথাপিতো কওক আপুনি ক'লে বহুত ছাপোৰ্ট কৰিছিলে সেইটো মই গম পালো তথাপিতো মই সুধিম যে এগৰাকী বোৱাৰী হিচাপে যিমান যি নহওক আপোনাৰ বহুত দায়িত্ব আছে কেনেকৈ মিলাইছে এই দুটা নাই মই একো অসুবিধা পোৱা নাই তেনে মই যিমানকেইদিন গোলাঘাটৰ ঘৰখনত আছিলোঁ তাতো মই ভাবোঁ মই মোৰ দায়িত্ব সম্পূৰ্ণৰূপে ভালকেই কৰিছোঁ কাৰণ কোনেও আপত্তি কৰিবলগীয়া বা মোক দোষাৰোপ কৰিব পৰা কিবা কাম কৰিছোঁ যেন মোৰ নালাগে আমি তিনিগৰাকী জা জোৱালি একেলগে আছিলোঁ তিনিগৰাকী মিলি জুলিয়ে আছিলোঁ দাদাহঁতৰ লগতো মিলি জুলিয়ে আৰু ভাল লাগিছিলে কি সকলোবোৰে আমি একেলগে আলোচনা কৰিয়ে কৰোঁ সকলোবোৰ কাম গতিকে তাত একো অসুবিধা হোৱা নাই তাৰপিছত যেতিয়া গুৱাহাটীলৈ আহিলোঁ তেতিয়া সংসাৰখন আমাৰ তিনিজনীয়া হৈ পৰিলোঁ তিনিজনীয়া সৰু সংসাৰ এখন আৰু আমাৰ তিনিটাৰ খুবেই মিল গম পালাই নহয় ল'ৰা ছোৱালী বুলি মাতো আচলতে আমি হাজবেণ্ড এণ্ড ৱাইফতকৈ আমি বেছি বন্ধু খুব ভাল বন্ধু আমি দুটা আৰু আমাৰ এই বন্ধুত্বত উদগনি জগাই আমাৰ ছোৱালী থুৰিয়াই আপোনাৰ ছোৱালীটো অভিনয় কৰে বেছিত কৰিছিলে তাই চিনেমা কেইবাখনো হয় মই জানো চিৰিয়েল খুব কম কৰিছে বাৰু তাই নাচে সত্ৰীয়া কথক বিহু ভাৰতনাট্যম গোটেইকেইটাই কৰে বলি বেলে গোটেইকেইটাই নাচিব পাৰে তাই আচলতে কি হ'ল গান শুনিলেই হ'ল বা কেতিয়াবা হাত চাপৰিটো চাগে তাই কম্পজিট কৰিব পাৰি মানে কৰিঅগ্ৰাফ কৰিব পাৰি মই ইমানেই ভাল পাই নাচ মই বা আপোনাক যদি সুধো ভৱিষ্যতৰ কথা যদি মই সুধো বা আপোনাৰ মই অতীতলৈ ঘূৰি গৈছো নীলা শইকীয়াই যেতিয়া পঢ়ি আছিল কলেজত তেতিয়া সপোন আছিল অভিনেত্ৰী হোৱাৰে সপোন আছিল নে কিবা বেলেগ সপোন আছিল নাই একো নাই বেলেগ অকল অভিনয় আৰু নাটক মানে মনে প্ৰাণে ভাল পাওঁ নাচিছিলো গানো গাইছিলো সেইকেইটা মানে নাটকত ছাপোৰ্ট কৰাহে হৈ থাকিলে আৰু নাচিছিলো যদিও মানে এটা সময়ত নাচটো এৰি দিয়া নিচিনাই হৈ যায় ন তথাপি মই অৱশ্যে বহুত ডাঙৰলৈকে নাচিছো আনকি এতিয়াও নাচো দেই কৈ ভাল পাওঁ আমাৰ এটা গ্ৰুপ আছে এতিয়া অগ্ৰগামিনী বুলি আমি বহুতখিনি কাম কৰি আছো আমাৰ 5জনীয়া এটা ফ্ৰেণ্ড চাৰ্কল আছে আমি য'লৈ যাওঁ একেলগে যাওঁ বা যি কৰোঁ একেলগে কৰোঁ আৰু আমি মাজে মাজে বিহু মেলা বা যিকোনো অনুষ্ঠানত আমি নাচ পৰিৱেশন কৰোঁ বড়ো মিচিং কাৰ্বি তিৱা এনেকে এটা আমাৰ ট্ৰেক আছে সেই ট্ৰেকটোতে প্ৰায় আমি নাচো এতিয়াও ভাল লগাবোৰ তেনেকেই কৰি থাকে আৰু আজিৰ পৰা 10 বছৰ পিছত নীলা শইকীয়াক অসমৰ ৰাইজে কি হিচাপে দেখিব অভিনেত্ৰী হিচাপে থাকিব নে কিবা বেলেগ কৰিম ভাবি আছে নাই এটা সময়ত অভিনয়ৰ লগত জড়িত হৈ অভিনয়ক ভাল পাই অভিনয়ৰ মাজেদি যেতিয়া যাত্ৰা কৰি আছো ইয়াত আৰু মই মানে ট্ৰেকটো চেঞ্জ কৰাৰ কথা ভবা নাই আৰু নহ'ব চাগে কাৰণ মোৰ হাতত ৰাস্তাও নাই বেলেগ মই অভিনয়ৰ লগতে জড়িত হৈ থাকিম বুলি মোৰ বিশ্বাস আৰু চাওঁ হয়তো চৰিত্ৰবোৰ সলনি হ'ব আগতে ধৰা বায়েক বৌয়েকৰ পাইছিলো এতিয়া অলপ বেলেগ মাকৰ পাই আছো হয় আৰু 10 বছৰ পিছত চাগে আইতাকৰ কেৰেক্টাৰ পাম আৰু আইতাকৰ কেৰেক্টাৰ পালেও মই আইতাকৰ নিচিনাকেই কৰিম এতিয়া মই সুধিছো বা আপোনালোকে ইমান বছৰ কাম কৰি আছে অসমীয়া ইণ্ডাষ্ট্ৰিটোত কিন্তু বহুতেই কয় বা আমিও দেখিছো এতিয়া বহুত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী ওলাই আহিছে তাৰ ফলত কিছুমান আমাৰ আৰ্টিষ্টৰ কাম কমি গৈছে বুলি ভাবে নেকি আপুনি কাম কমি যোৱা নাই বেলেগ কামোতো বাঢ়িছে আগতে ধৰা বছৰত 1 বা 2খন চিনেমা হয় এতিয়া দেখিছা নাই কিমান চিনেমা হৈছে আৰু তাৰ ভিতৰত প্ৰায়বোৰেই ভাল 2-1খন অৱশ্যে চাব নোৱাৰি সেইটো বেলেগ কথা আমি সমালোচনা কৰিবলৈও নাযাওঁ বাৰু
কিন্তু কথা হ'ল ভাল কামৰ আদৰ সদায় থাকে গতিকে মই ভাবো এইটোৱে ইমান অপকাৰ নকৰিব আৰু এতিয়া উঠি অহা ল'ৰা ছোৱালীখিনি ইমান ভাল ভাল কাম কৰি আছে তেওঁলোকে দেখোন প্ৰত্যেকজন ল'ৰা বা প্ৰত্যেকজনী ছোৱালী ভাল অভিনয় কৰে আৰু কেৰেক্টাৰ ষ্টাডি কৰিব জানে কেনেকৈ কেৰেক্টাৰ প্লে কৰিব লাগে সেয়া জানে টেকনিকেলি তেওঁলোক ডেভেলপড আৰু এতিয়া পঢ়া শুনা কৰিবলৈ সুবিধা পাইছে ল'ৰা ছোৱালীখিনি কিতাপেই হওক বা কিবা অনুষ্ঠানেই হওক বা নাটকৰ স্কুলেই হওক তেওঁলোকে শিকিবলৈ বহুত সুবিধা পাইছে আৰু পুৰণা প্ৰজন্মইতো নতুন প্ৰজন্মক হাতত হাত ধৰি আগবঢ়াই লৈ যায় অৱশ্যে কেতিয়াবা এনেকুৱা হয় মানে কি কাৰণত নাজানো কেতিয়াবা কম্প্ৰমাইজ কৰা যায় কৰিব লগাও হয় চাগে তেতিয়া অকণ কোৱালিটি মাৰ খায় 2 টকাৰ কাৰণে হয়তো পইচা সেইটো উপায় নাই কেতিয়াবা কেতিয়াবা আহি যায় এতিয়া মানে আচলতে কি হ'ল ডিউ ৰেচপেক্টটো পালে ভাল কেতিয়াবা দেখা যায় যে ডিউ ৰেচপেক্ট নাপায় এইটো ধৰা টকা পইচাৰ ফালৰ পৰাই হওক বা সন্মানৰ ফালৰ পৰাই হওক বা সুবিধাৰ ফালৰ পৰাই হওক ইমানবোৰ চিৰিয়েল যে কৰি আছো বহুততে আমাৰ তিক্ত অভিজ্ঞতা আছে কিন্তু সেইখিনি এতিয়া কাক কম কোনে পঠিয়াব তেনেকুৱা হয় কৈওতো লাভ নাই এনেকুৱা ধৰণৰ ধৰা আমি কোনোবা এখন চিৰিয়েলৰ কাৰণে চুক্তিবদ্ধ হলো আমাৰ এতিয়াও তেনেকুৱা কোনো চুক্তি নাই চুক্তি পত্ৰ নাই য'ত আমি স্বাক্ষৰ কৰি পেলাই আমাৰ ৰেমুনাৰেশ্যনটো ফিক্স কৰিম তেনেকুৱা নাই আমাৰ মৌখিকভাৱে বেছি হৈ থাকে আমি বিশ্বাসতে চলি থাকো কিন্তু এনেকুৱা হয় যে আমাৰ কিমান দিন হ'ল কিমান কাম কৰিলো তাৰ বিনিময়ত আমি যিমান পাব লাগে সেই উচিত মূল্যটো আমি এতিয়াও বঞ্চিত হৈ থাকো তেতিয়া দুখ লাগে কাৰণ আমি কষ্ট কৰো আমি সময় দিওঁ আমি সাধাৰণতে 8টা 5টালৈকে এই 12 ঘণ্টাৰ কাম কৰোঁ কিন্তু কেতিয়াবা বেছিকৈ কৰোঁ দিন ঘৰ দুৱাৰটো এৰি থৈ যাওঁ নিজৰ কাম বুলি ভাবি আমি সেই তেনেকৈ কৰি থাকোঁ কিন্তু তাৰ বিনিময়ত যদি আমি পাব লগা পইচাকেইটা নাপাওঁ তেতিয়া স্বাভাৱিকতে দুখ লাগিব এনেকুৱা হৈছে কেতিয়াবা আপোনাৰ তেওঁ পইচা পাবলগীয়া আছে বহুত আছে হয় নেকি বহুত আছে এতিয়াও আছে আনকি মই কালিও ফোন কৰিছোঁ এজনলৈ লাষ্টলি ফোন ৰিচিভ কৰা নাই সেয়া তাৰ লাজ লাগি যায় আমি কাম এটা কৰিছোঁ তাৰ বিনিময়ত আমি যিটো পাব লাগে যি পোৱা উচিত বা যি ফিক্স হৈ আছে সেইটো দি দিলে লেঠা খতম আমি কাৰো প্ৰতি বেয়া ভাবো ৰাখিবলগীয়া নহয় কাৰো ক'তো অসন্তুষ্টও হৈ থাকিব লগা নহয় কিন্তু তাকে নকৰি কিয় কৰে এইটো কাম বুজি নাপাওঁ এই চিষ্টেমটো যদি ভাল হৈ যায় সকলো আৰ্টিষ্টৰ কাৰণে ভাল হ'ব তাকে মই আগতে ভাবিছিলো দেই যে ইমান ধুনীয়াকৈ কাম কৰি তাৰপিছতো কিছুমানৰ আৰ্থিক অৱস্থা ইমানেই বেয়া হৈ যায় সাহায্য বিচাৰিবলগীয়া হৈ যায় সঁচাকৈ সেইটো দুখ লগা কথা সেই ক্ষেত্ৰত শিল্পী পেঞ্চনৰ ব্যৱস্থা আছে বাৰু কিন্তু হ'লেও যদি চৰকাৰী পদক্ষেপ লয় চৰকাৰে যদি কিবা পদক্ষেপ লয় যে এনেকৈ ৰেমুনাৰেশ্যনটোৱে হওক বা দিনটোত কিমান সময় কোনে কাম কৰিব বা কি স্কেলবোৰ যদি ভাগ কৰি দিয়া যায় তেতিয়াহ'লে হয়তো বহুত আৰ্টিষ্টৰ সুবিধা হ'ব এতিয়া মই এটা কথা হ'লো এতিয়া আপোনালোকে চৰিত্ৰবোৰ কৰি থাকে এতিয়া এটা ক'লে অৰ্ধাংগিনী যিটো চৰিত্ৰ কৰিছিলে সেই চৰিত্ৰটোৰ ৰূপ লৈ পেলাই ঘৰত যায়নে যাওঁ তাৰপিছত কি হয় যাওঁ মানে কেতিয়াবা যুদ্ধ হৈছে ঘৰত কেতিয়াও যুদ্ধ নহয় কিন্তু শ্বুটিঙলৈ মোক কেতিয়াবা যে থ'বলৈ বা আনিবলৈ যায় তেতিয়া তেওঁ আকৌ লাহেকৈ শুনাই থৈ আহে দেই ঘৰত প্ৰেক্টিচ কৰি থাকো বোলে মই মোৰ বোলে ৰূপটো তেনেকুৱাই তেনেকে কয় সেয়া মোৰ হাজবেণ্ডৰহে ভাগ্য মই কেতিয়াও তেনেকুৱা ৰূপ প্লে কৰা নাই এতিয়া যদি কয় মই কিন্তু কাজিয়া কৰিয়ে ক'ম মই নাই কৰা দেই তেনেকুৱা বুলি আপোনালোকৰ লাভ মেৰেজ ভাবিব পাৰা সেইকাৰণে বণ্ডিংটো বহুত বেছি ভাল কিন্তু এই যিটো বণ্ডিং মই দেখিছো ভিন্দু আৰু আপোনাৰ চবৰে কিন্তু নাথাকে এটা সময়ত কিন্তু এতিয়া দেখিছো ৰিলেশ্যনশ্বিপবিলাক বিয়াৰ পিছত মানে বেলেগহে হৈ যায় নহয় আচলতে সংসাৰৰ ধামখুমীয়াত পাহৰি থাকে বন্ধুত্ব বা প্ৰেমবোৰ আঁতৰাই থৈ সংসাৰ কৰিবলৈ লাগি যায় অকল যদি সংসাৰহে কৰিবলৈ যায় তেতিয়াহ'লেতো তেনেকুৱাই হ'ব ন মানে সদায় একঘামী হৈ যাব আমি তাৰ মাজতে সময় উলিয়াই পেলাই আমাৰ বন্ধুত্বটো জীয়াই ৰাখোঁ সেইটোৱে কথা আৰু ফুৰিব যায় খুবেই যাওঁ কিন্তু অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত বুলি কথা নাই অসমৰ ভিতৰতে খুব ফুৰো আমাক বহুতে গালিও পাৰে ইমান কিয় ঘূৰি ফুৰা বুলি কিন্তু আমি ভাল পাওঁ পাহাৰে পৰ্বতে জংঘলে চংঘলে গৈ পেলাই খুব ভাল পাওঁ ঠিক আছে আচ্ছা ঘৰত ৰন্ধা বঢ়া কৰেনে নাই আপুনি কৰোঁ সময় পায়নে শ্বুটিং থাকিলে নকৰোঁ শ্বুটিঙে থাকেচোন দেখিয়ে থাকো টিভিতে ওলাই থাকে শ্বুটিং থকা সময়ত বাৰু নকৰোঁ মোৰ ভণ্টি এজনী থাকে মীৰা বুলি তাইৰ প্ৰায় ৰন্ধা বঢ়া কৰে ঘৰত থকা সময়খিনি মই অলপ ইফাল সিফাল কৰি পেলাই নামটো লওঁ আৰু ঠিক আছে এনেই অলপ চলপতো কৰিবলগীয়া হয় মহিলা হ'লে হয় হয় এতিয়া নীলাবাই আপোনাক বহুত মহিলাই ভাল পায় মহিলা বুলিয়ে কৈছো যিহেতু আপুনি এগৰাকী মানে এখন চিনাকি মুখ
হয়নে বহুত আদৰ্শ হিচাপেও মানিব যে নীলা বা এনেকুৱা এটা চৰিত্ৰই এজন মানুহৰ তাত বহুত প্ৰভাৱ পেলায় হয়নে নহয় ভাল বেয়া দুটা চাব লগা হৈ যায় তথাপিতো মই এটা কথা সুধিছো যে যিসকল মহিলাৰ সপোন আছিলে এগৰাকী অভিনেত্ৰী হোৱাৰ বা বিয়াৰ আগত অভিনয় কৰিছিলে দুই এটা কাম বিয়াৰ পিছত কিন্তু তেওঁলোকে মানে এৰি দিবলগীয়া হৈ যায় তো সেইসকল মহিলাক কি ক'ব আপুনি এই ক্ষেত্ৰত মই এনেকে ক'ম মই অৱশ্যে বহুত মহিলা তেনেকুৱা পাইছো যে যাৰ খুব মন কিন্তু কৰিবলৈ সুবিধা পোৱা নাই বা বিয়াৰ আগতে কৰিছিলে বিয়াৰ পিছত কৰিবলৈ সুবিধা পোৱা নাই মোক সোধেও আনকি আপুনি যে কৰি আছে কেনেকে কৰি আছে সেইটোতো প্ৰথম কথা হ'ল ফেমিলি ছাপোৰ্ট আৰু নিজৰ ইচ্ছা আৰু আগ্ৰহ সেইটোও লাগিব কাৰণ মই যদি কিবা এটা কৰিব খোজো কোনোবাই বেয়া পাব নেকি কোনোবাই মানা কৰিব নেকি ভাবি থকাতকে আগবাঢ়ি যোৱাটোহে যুগুত বুলি মই ভাবো আৰু কোনোবাই কবিতা লিখি ভাল পায় কোনোবাই উপন্যাস লিখি ভাল পায় কোনোবাই অভিনয় কৰি ভাল পায় কোনোবাই গান গাই ভাল পায় তেওঁলোকে যদি নিজৰ প্ৰতিভাটো অকল ঘৰৰ কাম কৰোঁতে সময় নাই বুলি প্ৰতিভাখিনিক চেপা দি ৰাখে তেনেহ'লে তেওঁলোকৰতো একো নহ'ব মই এনে ক্ষেত্ৰত কওঁ তেনেকুৱা মহিলাসকলক নিজৰ কাৰণে অকণ সময় উলিওৱাটো ভাল কোনোবাই ধুনীয়াকে সাজি কাচি থাকি ভাল পায় কিন্তু মোৰ কাম আছে এতিয়া আৰু কেনেকে ভালকে থাকে নিজৰ কামখিনি ঘৰুৱা কামখিনি কৰি থাকোঁতে যদি তেওঁ ধুনীয়াকে থাকে এটা সুন্দৰ মনৰ পৰিচয় তাতে পোৱা যায় ন লিখা মেলা কৰে অকণমান সময় উলিয়াওকচোন অন্য সময়ত নোৱাৰিলে দিনৰ কামখিনি কৰি মেলি আবেলি যিকণ সময় পায় তাৰ পৰাই চুৰ কৰক অকণমান নিজৰ কাৰণে তেতিয়া নিশ্চয় তেওঁলোকৰ মনবোৰো ভাল হৈ থাকিব আৰু পৰৱৰ্তী কাম ঘৰৰ যিখিনি বাকীখিনি কাম সেইখিনি কৰিবলৈ উৎসাহ পাব একদম সঁচাকে দেই বাইদেউ কোৱা কথাখিনি চাগে চবে এবাৰ হ'ব ভাবিছে মানে আমাৰ মানুহৰ প্ৰত্যেকে মানে মহিলাসকলে বিশেষকে নিজক পাহৰি যায় একদম সদায় ৰাতিপুৱা ল'ৰা ছোৱালী হাজবেণ্ড এইবিলাকৰ লগতে লাগি থাকোঁতে নিজৰ কথা পাহৰি যায় কিন্তু মইতো এতিয়া ভাবো যে প্ৰথম নিজৰ কথা ভাবিব লাগে তাৰপিছত বেলেগৰ কথা ভাবিব লাগে আনৰ কথাও ভাবো কিন্তু নিজৰ কাৰণে সময় উলিয়াব লাগে নিজৰ ভাবিম মই তেনেকে ভাবো এতিয়া আচলতে সেইটো ভাল কথা হয়নে ৰাতিপুৱা উঠি পেলাই যদি আপুনি নিজৰ কথা ভাবে এবাৰ তাৰপিছত নিজে যেতিয়া মনটো ভাল থাকিব চাৰাউণ্ডিঙৰ মানুহখিনি অট'মেটিকলি আপোনাক ভালেই হ'ব আপুনিও তেতিয়া ভালকে থাকিব পাৰিব নিজৰ মনটো যেতিয়া বেয়া হৈ থাকে তেতিয়া আৰু এইটো মোৰ মটিভ হৈ গৈছে এতিয়া কওকচোন এতিয়া নাই সঁচা ধুনীয়া কথা এটা ক'লা তুমি আৰু ৰাতিপুৱাই যদি নিজৰ কথা ভাবি লওঁ মই ভালকে থাকিম মই ভাল কাম কৰিম মই সকলোৰে কেয়াৰ ল'ম আৰু তাৰ মাজতে নিজৰ মনটো ভাল লাগিলেই ন এইটো ভাবি দিয়াৰ লগে লগে সঁচা খুব ভাল কথা সেইটোৱে গতিকে এতিয়া মানে আগৰ নিচিনা সময়বিলাক নাই বা আপুনিও চাগে দেখিছে আমিও দেখিছো মানুহৰ মনবিলাকে কিবা বেলেগ বেলেগ হৈ গৈছে কভিডৰ পিছৰ পৰা দেখিছেনে মানুহবিলাক কেনেকে আহিছে গৈ থাকে ইমান সোনকালে মানুহবিলাক গুচি গৈ আছে মানে মৃত্যুৰ খবৰবিলাক আমি কিমান পাই আছো এতিয়া মৃত্যুৰ খবৰ বিচলিত নকৰা হৈছেগে আৰু মানে কিমান শুনিম ফেচবুক মানে খুলিব নোৱাৰো নিউজ চাব নোৱাৰো এতিয়া বহুতে কয় যে আমাৰ এজন মেণ্টৰ আছে তেখেতে কয় যে নিউজ চাব নালাগে নিউজে বোলে মানুহৰ ব্ৰেইনটো চেছ কৰি দিয়ে মই নাচাওঁৱেই বাৰু হয়নে কিয় নাচায় আপুনি মোৰ ভাল নালাগে নিজৰ নিউজ নাই আপুনি একদম পজিটিভ হৈ থাকে এই নিগেটিভ নিউজ বুলিয়ে নহয় আৰু মানে নিউজ প্ৰচাৰ কৰা মাধ্যম মানে ষ্টাইলবোৰ আচলতে মোৰ ভাল নালাগে এতিয়া ভিন্দু ক'ত লগ পাইছিলে কওক প্ৰথম ক'ত লগ পাইছিলে সঁচা কথা কনে চাই ক'ব লাগিব মই বিশ্বনাথ চাৰিআলিত বিশ্বনাথ কলেজত পঢ়িছিলো তাত মই নাচিছিলো আধুনিক নৃত্যৰ কম্পিটিশ্যন আছিলে কম্পিটিশ্যনত মই নাচি পেলাই নামি আহিছো সেইখিনিতে জমনি এটা কৰিলো হা মই নাচিবলৈ গৈছিলো বেলেগ এটা গান আমাৰ তেতিয়া কেছেট আছিলে কেছেটটো ভৰাই দিয়ে যে ৰিল পকাই পকাই কেছেটটো ভৰাওঁতে উল্টাকে ভৰালে মোৰ খুব ধুনীয়া গান এটা আছিলে নীল যমুনাৰ বুকুতে আজি জীৱনে যে সাৰ পায় সেই গানটো নাচিবলৈ লৈছিলো সেইটো কেছেটটো উল্টা হৈ বেলেগ এটা গান বাজি গ'ল মই মানে তেতিয়া উভতি নাহিলো আৰু আকৌ নতুনৰ পৰা কৰিব কাৰণ কম্পিটিশ্যন গতিকে মই যিটো গান বজালে তাতে নাচিলো নাচি পেলাই জাষ্ট ষ্টেজৰ পৰা নামি আহিছো মোৰ অচিনাকি ল'ৰা এজনে আহি পেলাই ফুল এপাহ দিছে গোলাপ ফুল এপাহ সেইজনে ভিন্দু হয় নেকি কি কয় তেনেকে সেয়া আৰম্ভণি অৱশ্যে ফুল এতিয়াও দিয়ে দেই যেতিয়াই ফুল দিয়ে আৰু ফুল নিদিলেহে মোৰ মনটো বেয়া লাগে যদি বনৰীয়া ফুল এপাহো পায় সেইপাহো ধুনীয়াকে ছিঙি পেলাই লৈ আহে ভেট ফুল দিছে মদাৰ গোলাপ ফুলটো দিয়েই যিকোনো ফুলে যি ফুলেই পায় মোৰ কাৰণে লৈ আহে আনকি কাঁইটৰ আচুৰ খাই পেলাই মোক বাগান ভেলিয়াৰ ফুলো দিয়ে
গোলাঘাটৰ পৰা আহি থাকোঁতে বাটত বৰ ধুনীয়াকৈ বাগানৰ মাজে মাজে যে ফুলি থাকে তাৰ পৰা ছিঙি ছিঙি দিয়ে ভাল লাগিছে শুনি বোলে এই কথাটো সেই তেনেকে বিয়াখন কেনেকে হ'ল মাজত অকমান কিবা কিবি গৈছে সেইবোৰ মনত নাৰাখো বা পাহৰি থাকো বুলিয়ে পাহৰি থাকো মাৰ খাইছে নেকি কেতিয়াবা ঘৰত ভিন্দক মানে প্ৰেমত পৰাৰ কাৰণে ঘৰত নাই খোৱা ইজনৰ ইমেজ খুব ভাল ঘৰত নিদিয়ে আমাৰ কিন্তু নাই তেতিয়া প্ৰেমত পৰি গালি খোৱা নাছিলো বাৰু কাৰণ আচলতে তেনেকে হাবুডুবু খোৱাকে প্ৰেমত পৰিবলৈ নাপালো মোৰ সময় নাছিলে তেতিয়া নাটক কৰিব লাগে নাচিব লাগে ফুৰিব লাগে তাৰপিছত আচলতে প্ৰেমৰ প্ৰস্তাৱেই তেওঁ লৈ গৈছিলে প্ৰথম গতিকে সেই তেনেকে হ'ল কথাখিনি খুলি কোৱা নাই বাহিৰ আকৌ ৰাখিছো আকৌ ওলাব ট্ৰাই কৰি আছো যে নকয় পিছৰ ইণ্টাৰভিউটোত কম ঠিক আছে এতিয়া মই কাজিয়া লাগে নে নাই কাজিয়া লাগে কিন্তু কোনেও গম নাপায় কিমান দিনলৈকে কেতিয়াবা মাত বোল নোহোৱাকে থাকে নে কিমান দিন নাই বেছি সময় নহয় দিনটো নাযায়ে অলপ সময় যায় আৰু জানে তেনে নোৱাৰো মানে নমতাকে থাকিব তেওঁ নোৱাৰে মই নোৱাৰো মৰম আৰু কাজিয়া যে লাগে মোক বেছিকে কথা ক'ব নালাগে অকণমান কিবা এটা ক'লে মোৰ লাগে মই কিবা এটা ক'লে তেওঁৰ লাগে কিন্তু আনকি মোৰ ঘৰত থকা ছোৱালীজনী বা থুৰীয়াইও গম নাপায় যে আমাৰ কাজিয়া লাগিছে এতিয়া মই বাৰ ন এটা কথা খুব ভাল লাগিছে এই যে ক'লে ভিন্দু এতিয়াও ফুল দিয়ে এই কথাটোত মোৰ মানে এটা অনুভৱ হৈছে দেই যে এটা সম্পৰ্কত আমি যে এক্সপেক্টেশ্যন ৰাখো এক্সপেক্টেশ্যন ৰখাৰ ফলতে চাগে আমাৰ সম্পৰ্কবিলাক বেয়া হৈ যায় নেকি হয় হয় বহুত ক্ষেত্ৰত এই যে আপুনি গ'লে ফুল দিয়ে আপুনি সেইটো ভাবি নাথাকে ফুল দিয়ে আৰু সেইটো বহুত চাইডৰ পৰা আহে হয়নে সেইকাৰণে চাগে আপোনাৰ সম্পৰ্কটো ধুনীয়া হৈছে নে কি কয় কওকচোন আচলতে কি হ'ল বেছি আশা কৰিলে কেতিয়াবা নাপালে দুখ পোৱা যায় আৰু কিন্তু আশাটো থাকিব আশা নহ'লে জীৱন কেনেকে জীয়াই থাকিম তেনেকুৱা কথা এই প্ৰসংগত মোৰ ক'বলগীয়া আচলতে তেনেকে নাই ইমান নাজানো মানুহগৰাকীক ভিন্ন ইমান মৰম কৰিছে ইমান ছেফলি ৰাখিছে যে মানুহগৰাকী মানে হয়নে তাতকে বেলেগ ভাবিবলগীয়া হোৱাই নাই আচলতে খুব ভাল লাগিছে আৰু কিমান এটা ভাল লগা কথা চাওকচোন ইমান ধুনীয়াকে যি প্ৰেম বন্ধুত্ব আজিও আছে সেইটো মানে খুব কম মই দেখিবলৈ পাইছো বহুত মানুহ লগ পালো বহুতৰ ইণ্টাৰভিউ ললো এই বস্তুটো মানে এজ অকণ আনকমন পালো মই আচলতে কি জানা আমাৰ এটা কথা হয় বিয়াৰ পিছত মানুহে ইজনে সিজনৰ দুখ খুচৰিবলৈ লাগি যায় ভাল লগাখিনিক বাদ দি দুখবোৰ খুচৰি থাকে আৰু যদি আমি দুখ উলিয়াওঁ বুলি ভাবো মই যদি তোমাৰ দুখ উলিয়াব খোজো 3-4টা দুখ এতিয়াই পাই যাম 5 মিনিট থাকিব কিন্তু সেইখিনিক এভইড কৰি তেওঁৰ ভাল লগাখিনিক যদি সন্মান কৰিব জানো বা মোৰ ভাল লগাখিনিক তেওঁ যদি সন্মান কৰে তেতিয়াহ'লে নিশ্চয় সম্পৰ্কটো সুন্দৰ হ'ব মই তেনেকৈ ভাবো এই যে প্ৰথম লগ পাইছিলি ভিন্দক আৰু আজি মনটো একেই আছেনে একে আছে বৰঞ্চ ডেকাহে হৈ গৈ আছে প্ৰেমটো বাঢ়িয়ে গৈ আছে প্ৰেম বাঢ়িয়ে থাকক প্ৰেম কমিব নালাগে একো নাই মুখ লাগে যদি যাতে ফুল এটা দি দিব ইমান প্ৰশংসা কৰিছে আপোনাৰ নহয় মুখ লাগে যদি নালাগে নালাগেতো নালাগে মৰম একেলগে যেতিয়া থাকিব মৰম থাকিলে একো নাই দুজনে যেতিয়া থাকিব মৰম নালাগে আৰু বিশ্বাসটো মেইন হয়নে এতিয়া বা মই সুধিছো আপোনাক আপোনাৰ জীৱনৰ আটাইতকৈ বেয়া লগা দিন বুলি যদি সুধো দুখ লগা দিন কোনটো মনটো কেতিয়াবা বেয়া হয় দুখ লাগে কিন্তু তেনেকুৱা মোৰ নাই বিশেষ মানে আচলতে কি জানা দুখ লাগিলেও মই দুখবোৰ আঁতৰাই থব পাৰো আৰু বেয়া লগা কথাবোৰকে ভাবি নাথাকো আৰু জীৱনত যিমানে দুখ নহওক যিমানে বিপদ নহওক মই সাহসেৰে অতিক্ৰম কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে আৰু কৰি আহিছো একেবাৰে যে মোৰ জীৱনটো একদম মসৃণ তেনেকুৱা বুলি ক'ব নোৱাৰো মোৰ গৈছে ধুমুহা বহুত গৈছে ৰিচেণ্টলিও আচলতে খুব ডাঙৰ ধুমুহা এটা চুনামি এটা গৈছে এইটো মই এতিয়া ৰিভিল নকৰো পিছত হয়তো তুমি গম পাবা সেই ধুমুহাৰ ক্ষেত্ৰতো মই জানো মই জয়ী হৈছো আৰু হমেই কাৰণ এই ক্ষেত্ৰত মোৰ নিজৰ বিশ্বাসটোতো আছে আমাৰ পৰিয়ালটোৰ মোৰ থুৰীয়াৰ বা ৰাবুলৰ এই যিটো বণ্ডিং এই বণ্ডিংটোৱে আমাক সদায় সকলো বিপদৰ পৰা ৰক্ষা কৰিব বুলি মোৰ বিশ্বাস আছে যদি আমি পৰিয়ালৰ মানুহকেইটাই এক হৈ থাকো চাগে পৃথিৱীৰ কোনো শত্ৰুৱে আমাক আক্ৰমণ কৰিব নোৱাৰে আৰু যে নিজৰ ঘৰখনতে মিল নাথাকে তেতিয়াতো আহিবই আৰু ৱেলকাম আহিবই আৰু চবেই আহিব হলাগছ দেখিলে বাগি কুঠাৰ মাৰিবই কলেজীয়া জীৱনত আপুনি কেনেকুৱা আছিলে বা স্কুলত যেতিয়া পঢ়ি আছিলে কেনেকুৱা আছিলে ছোৱালীগৰাকী চটপটীয়া বদমাছ আছিল নে খুবেই বদমাছ চুৰ কৰি পাইছিল নে কিবা অত ডুব মাৰি তত উঠা আছিল নে
তেতিয়াহ'লে এটা চুৰ কৰা কাহিনীকে কৈ দিওঁ আৰু তাৰমানে হেৰি হ'ল চুৰ কৰাত মই খুব ভাল কাৰ বাৰীত কি আছে মই জানো মোৰ নখ দৰ্পণত তাৰমানে আৰু মোৰ লগত কোন কোন যাব মইহে ঠিক কৰিম মোৰ লগত এজাক যায় এনেকুৱা মানে আপুনি মই লিডাৰ তাৰপিছত মোৰ ভাইটি আছে মোৰ ডাঙৰ ভাইটিটো অকণ দুষ্ট সৰু ভাইটিটো বিৰাট ঠাণ্ডা সি এইবিলাক বদমাচিত নাই ডাঙৰ ভাইটিক লৈ বহুত বদমাচি কৰিছো আৰু গছৰ ওপৰত উঠি তামোল খোৱা মই ওস্তাদ আছিলো তামোল গছত বগাই যাওঁ গৈ পেলাই ওপৰতে তামোলটো ছিঙি কামুৰি গুচাই খাইহে নামি আহোঁ সেই লেভেলৰ বদমাছ আৰু তাৰপিছত এবাৰ আমাৰ গাঁওবুঢ়া কাকাৰ ঘৰলৈ গৈছিলো তাত মানে লম্মা লাগি আছে প্লাম বগৰী খাবলৈ গ'লে নিদিয়ে ল'ৰা ছোৱালীবিলাকক খেদাই যা কেঁচা হৈ আছে তহঁতক খালে পেটৰ সুখ কৰিব কিন্তু সঁচা নে মিছা নাজানো আমাক মুঠতে নিদিয়ে খাবলৈ এদিন আমি প্লেন কৰিলো ডাঙৰ ভাইটি আৰু মই যে আমি চুৰ কৰিম আজি দুইটা গৈছো এই ধৰা দুপৰীয়া সময়ত মানুহে ভাত পানী খাই শুৱে সেইটো সময়ত গলো জেওৰাৰ ফুটাটো বহল কৰি আমি দুইটা সোমাই গলো ছিঙিলো ঠিকছে ছিঙি মেলি আনি পেলাই যেতিয়া ওলাব খুজিছো মই সৰকি আহিলো কিন্তু হেৰি তেনেকুৱাতে ককা উঠি আহিলে আহি মোৰ ভাইটিক ধৰি থৈ দিলে ধৰি পেলাই বান্ধি থৈ দিলে তেনেকুৱা বদমাচি ধেৰ আছে এতিয়াও কৰে নেকি সুবিধা পালে কৰিম কেতিয়াবা শ্বুটিঙতো বেলেগ বেলেগ মানুহৰ ঘৰত শ্বুটিং কৰিবলৈ যায় তেতিয়া কিবা তেনেকুৱা বদমাচি কৰিছে নেকি নাই তেনেকে কৰা নাই এতিয়া কৰিলে আৰু আপুনি কাৰোবাৰ সেই ক্ষেত্ৰত মোৰ ইমেজ ভাল কিন্তু দেই তেনেকে দেখিলে শ্বুটিঙত দেখিলেতো মোক মানুহে সৰুতে যে ইমান বদমাচি কৰিছিলো কোনেও নাজানে আৰু ইমানেই বেছি বদমাচি কৰিছিলো চাইকেলৰ পৰা পৰোতে মোৰ আঁঠুৰ ছাল এতিয়াও মানে চিন আছে চাইকেল চলাব জানেনে চাইকেল চলাব জানো মটৰচাইকেল চলাব জানো স্কুটাৰটো চলাওৱে টেলেণ্ট গাড়ীও চলাব জানো অকে মানে টেলেণ্ট মোৰ বহুত আছে দেই আগতে গানো গাইছিলো নাচিছিলো সেইখিনি কৈছো কবিতাও লিখিছিলো নাটকো লিখিছিলো এতিয়া কবিতা লিখে নে নাই কবিতা কেতিয়াবা লিখো কিন্তু কবিতা হৈছে নাই নাজানো লাজলাগে কেলে লিখো আৰু তথাপি কেতিয়াবা ভিন্দু শুনাই নে কেতিয়াবা কবিতা লিখে নাই তেওঁ নিজে লিখে যে সেইকাৰণে মানে শুনাও জনা মানুহৰ লগত শুনালে ভুলটো বেছি ওলাব যে তেওঁ গল্প লিখে প্ৰবন্ধও লিখে কবিতাও লিখে শ্বুটিং কৰিব যেতিয়া বহুতো ঘৰত যায় বা শ্বুটিং স্পটত বহুত ঘটনা হৈ থাকে আপোনাৰ চকুৰ আগত কিবা তেনেকুৱা ঘটনা হৈছে নেকি কেনে ধৰণৰ যিকোনো তেনেকুৱা এটা হৈছিলে জিকিমিকি জোনাকতে চিকিমিকি সপোনতে বুলি এখন চিৰিয়েল হৈ আছিলে অলোক নাথন পৰিচালনা কৰিছিলে মোৰ ছোৱালী তেতিয়া 2.5 বছৰ তাই অভিনয় কৰিছিলে দেই সেইটো মোৰ ভাল লগা কথা তাত অভিনয় কৰিছিলে তাই ধৰা 6 বছৰীয়া ছোৱালী কিন্তু তাই আচলতে 2.5 বছৰহে তেতিয়া সেইখনতে এটা ইনচিডেণ্ট দেখি ভয় খাইছিলো আচলতে লাইটবিলাক যে বান্ধে আগৰটো খুব ডাঙৰ ডাঙৰ লাইট আছিলে আজিকালি সৰু সৰু লাইটতে বা তাপ নোহোৱা লাইটতে কাম কৰা যায় কিন্তু সেই লাইটবোৰ হেৰি ষ্টেণ্ড এডাল আৰ্থিং হেৰি হৈ আছিলে কাৰেণ্ট পাছ হৈ আছিলে তাত এজন লাইটৰ ল'ৰাৰ হাতটো লাগি গ'ল হাতটো জোকাৰি দিওঁতে আমাৰ ডাইৰেক্টৰৰ হাতত লাগিল ডাইৰেক্টৰজন যিমান দূৰ উফৰি গৈছে সেইটো দেখি পেলাই বিৰাট ভয় খাইছিলো কিন্তু সেইটো এটা মনত থাকি যোৱা কথা আৰু বাপৰে মানে আপুনি ইমান ধুনীয়াকে কৈছে কিন্তু কেনেকুৱা ডাঙৰ এটা ঘটনা বহুত ডাঙৰ ঘটনা ভয় খাইছিলো তেতিয়া আপুনি মানুহগৰাকী ইমান পজিটিভ কেনেকে হৈ থাকে কি কৰে পজিটিভেশ্যন কৰে নাই নকৰো কেনেকে নাই মই বিৰাট এলেহুৱা আচলতে ইমান পজিটিভ হয় নাই ইমান পজিটিভ নহয় এলেহুৱা একচুৱেলি ভাল পাওঁ খাই ভাল পাওঁ বুলিতো দেখি গম পাইছে খুব ভাল পায় নহয় কিছুমান মানুহক আমি একচুৱেলি আজিকালি অবজাৰ্ভ কৰিব পাৰো মই পজিটিভ এইকাৰণে কৈছো আপোনাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰত মই পজিটিভিটি পাইছো এটা মই নিগেটিভ এনচাৰ পোৱা নাই সেইকাৰণে মই কৈছিলো আপুনি পজিটিভ কেনেকে হৈ থাকে নাই সেইটো মনৰে জোৰ আপোনাৰ বেয়া কেতিয়া লাগে বা দুখ কেতিয়া লাগে লাগে কেতিয়াবা খং কেতিয়া উঠে খং কিন্তু যেতিয়া তেতিয়া উঠে কিন্তু মই নেদেখুৱাও কিয় মানুহে গমেই নাপায় মোৰ খং উঠে বুলি ঠাণ্ডা মতা হৈ থাকে খং খুব বেছি খং আছিলে মোৰ আগতে আচলতে এতিয়াও মোৰ খংটো খুব খন্তেকীয়া আচলতে মোৰ টিঙিচকে খং এটা উঠে আৰু বেয়া এফেক্টটো হ'ল মই কিবা এটা ভাঙিবলৈ পালে ভাল পাওঁ মানে বেয়া খং এটা আছিলে মোৰ আগতে মানে ধৰা পানী খাই আছো কিবা কথাত খং উঠিলে মই গিলাচ এনেকে লাহেকে এৰি দিওঁ আৰু যে ভাগি গ'ল ভাগি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল তাৰপিছত মোৰ আৰু একো নেদেখা আচলতে চাগে মই ধ্বংসকাৰী নেকি এই নহয় সেনেকে নাপায় সেনেকে ভাবিব মোৰ চুৰা চুৰি থাকোতে আগতে মায়ে যে গালি দিয়ে গালি নিদিব কেলে তলুকে ঘূৰি ফুৰো পঢ়া শুনাত মন নাই ইফালে গলো সিফালে গলো ইফালে চাইকেলখন লৈ গলো বা ক'বালে দৌৰি গুচি গলো গালি খামেই
আৰু সেই যে মোৰ যে উঠিল খংটো সেই টিঙিচকে অকণমান সময় উঠে ফণীখন কেতেককে ভাঙি দিওঁ চেচ আৰু খং নাই তাৰপিছত ভাল নৰ্মেল খতম গুড সেইটোৱে চাগে পজিটিভিটি মোৰ সেইটোৱে কথা এতিয়া বা আপোনাৰ ছোৱালীৰ কথা সুধিছোঁ অকণমান ছোৱালীক লৈ সপোন কি অভিনেত্ৰী এইটো লাইনতে পঠাম বুলি ভাবিছে নে কিবা বেলেগ নহয় তাইক আচলতে এৰি দিছিলোঁ সৰুৰে পৰাই যি ভাল দেখে তাকে কৰিবলৈ দিছিলোঁ আমি আমাৰ লগত লৈ যাওঁ নাটকৰ প্ৰগ্ৰেম থাকিলেও লৈ যাওঁ বা তাইকো সৰুৰে পৰা নচুৱাইছোঁ কাৰণ তাই যিহেতু নাচি ভাল পায় গম পালোঁ তাই সেই 2.5 বছৰতে প্ৰথম ষ্টেজ প্ৰগ্ৰেম কৰিছে তাই নাচিব বুলি মই জনা নাছিলোঁ আচলতে মই বেলেগক গোলাঘাটত থাকোঁতে মই কেইজনমান ছোৱালী 5জনী ছোৱালীক লৈ পেলাই এই যে মই ক'লোঁ আমি তাত বিহু মেলাও পাতিছিলোঁ সেই বিহু মেলাত নচুৱাবৰ কাৰণে শিকাই আছিলোঁ বাকী কেইজনী ছোৱালী গুচি গ'ল মই গানটো বজাই থৈ গুচি গ'লোঁ উভতি আহি দেখিছোঁ তাই সেই গানটোত মই ইহঁতক যেনেকৈ শিকাইছিলোঁ তেনেকৈয়ে নাচি আছে তাইক ক'লোঁ তুমি নাচিব পাৰিবা কৈছে পাৰিম তাই খুব সোনকালে মাত ফুটিছিলে আৰু হা তাৰপিছত পাৰিম বুলি কোৱালে মই নাচাচোন গোটেই গানটো নাচিবলৈ যেতিয়া দিলোঁ নাছিলে তাৰপিছত মই দেখিছোঁ গোটেই নাচটোৱে নাচিব পাৰিছে মিউজিকলৈকে তাৰপিছত মোৰ আশাৰ সঞ্চাৰ হ'ল আৰু লগে লগে গৈ গোলাঘাটলৈ গৈ গোলাঘাটৰ পৰা আমাৰ 12 কিলোমিটাৰ দূৰ আমাৰ গাঁৱলৈ গৈ মুগা ৰঙৰ কাপোৰ ফেব্ৰিক কিনি আনিছোঁ আনি ৰাতিৰ ভিতৰতে মানে হেৰিয়াৰ নিচিনা কৰিছোঁ আৰু কবচ কাপোৰ বোৱাৰ নিচিনাকৈ তাইলৈ এযোৰ চাদৰ মেখেলা ৰেডি কৰিলোঁ ব্লাউজ এটা ৰেডি কৰিলোঁ পিছদিনা উঠাই দিলোঁ ফটোখন এতিয়াও আছে বাৰু তাই নাছিলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি সেয়ে তাই আৰম্ভণি তাৰপিছত প্ৰায় বহুত মঞ্চত তাই নাচিছে তেনেকে তাই আগবাঢ়ি গৈ আছে এতিয়াও তাই নিজাকেই প্ৰগ্ৰেম কৰে ঠিক আছে সেইকাৰণে তাইক কি হ'বা বুলি সুধিলে তাইক আমি কেতিয়াও জোৰ দিয়া নাই দেউতাকেও দিয়া নাই ময়ো দিয়া নাই যি ভাল পায় তাকে কৰিব এইটো লাইনতো কালচাৰেল লাইনতো তাই আগবাঢ়ি গৈ আছে এইটো সেইটো কৰি পঢ়া শুনা তাই কটনৰ পৰা হেৰি কৰিলে মাষ্টাৰ ডিগ্ৰী নহয় কটনত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে তাৰপিছত খ্ৰাইষ্ট ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী কৰিলে 3টাত মেজৰ আছিলে তাই ইংলিছ চাইকলজি আৰু পাৰফৰ্মিং আৰ্টছ তাই ভাল লগা ছাবজেক্ট গোটেইকেইটা এতিয়া তাই মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰিছে পুনেৰ MIT ইউনিভাৰ্চিটিত কৰিব মাষ্টাৰ্ছ ক্লিনিকেল চাইকলজিত খুব সুন্দৰ শুভেচ্ছা থাকিল দেই তোমালৈ এতিয়া মই ভাবিছোঁ তাই এই পঢ়া শুনা লাইনটো শেষ কৰক সেইফালৰ পৰা আৰ্নিং চাইড এটা যদি কৰি ল'ব পাৰে বা তাই ডেডিকেটলি কাম কৰিব পাৰে তাৰ লগতে নিশ্চয় নাচ বা নাটক বা চিনেমাৰ এই কামখিনিও তাই চলাই নিব পাৰিব ঠিক আছে মোৰ বিশ্বাস আছে তাই গোটেইখিনি একেলগে চলাই নিব আৰু এনেকুৱা পিতৃ মাতৃ যেতিয়া থাকিব চব পিতৃ মাতৃয়ে ভাল সেইটো নকওঁ মই আৰু এনেকুৱা ছাপৰ্ট থাকে ইমান ধুনীয়াকে তেওঁলোকে চলি গৈ আছে বিশ্বাস আছে বন্ধুত্ব আছে আৰু ছোৱালীজনীৰ তাত প্ৰভাৱটো ভালেই পৰিব পজিটিভিটি আহিব তেতিয়া তাই ডেফিনেটলি ভাল ৰাস্তাতে যাব ভাল হ'ব দেই তো ভাল লাগিল শুভেচ্ছা থাকিল আৰু আপুনিও ভালকে কাম কৰি যাওক আৰু আকৌ আহিব লাগিব আপুনি নেক্সট কাহানী ষ্টৰী ক'ব লাগিব অলপ বাকী থাকি গ'ল যে আজি মই কথাই উলিয়াব পৰা নাই সঁচাকে কিয় ইমান কথা কৈছো মই নাই কোৱা কৈছে অমল নাই কোৱা ন নাই কোৱা একো নাই ভাল লাগিল বা আৰু ভিন্দু আপোনাক বহুত বেছি ধন্যবাদ বহুত বেছি প্ৰশংসা কৰিলে আপোনাৰ যাওঁতে এটা ফুল দি দিব গোলাপ ফুল দিব আজি মনে মনে কৈ থাকোঁ তেওঁ আছে কাৰণেহে কৈছো ভাল কথাখিনি অ'কে আপোনাৰ কেনেকুৱা লাগিল বা খুব ভাল লাগিল তোমাৰ লগত কথা পাতি মানে মন খুলি কথা পাতিছো খুব ভাল লাগিছে আকৌ আহিব আপুনি মাতিম আপোনাক আৰু এনেকে কাম কৰি যাওক আপুনি আৰু গালিও খাওক মৰমো কৰক ৰাইজে নাই সেইকাৰণে মাজে মাজে কি কৰে জানা তেনেকুৱা খঙাল কেৰেক্টাৰৰ বিপৰীতে অলপ সাদৰী চৰিত্ৰ অভিনয় কৰিছো কাৰণ এতিয়া কানেকশ্যনটো ভাল ৰাখিব নাই মেইনটেইন কৰি ৰাখিবলৈ চেষ্টা কৰোঁ কিন্তু ৰেচিঅ'টো নিমিলে বুজিছা 3খনমান কৰাৰ পিছতহে অকণমান পাহৰে সেইটোৱে হয় আমাৰ মানে মানুহৰ সেইটোত সোমাই যায় যে এতিয়া এখন কৰি আছো এখন খুব সাদৰী মাক খুব মৰম লগা কেৰেক্টাৰটো তথাপিও কিন্তু এতিয়া মোক যদি কোনোবা নতুন মানুহে লগ পায় অচিনাকি মানুহে লগ পায় আজিও হৈছে আনকি লগ পাই পেলাই আপুনি চিৰিয়েলত অভিনয় কৰে অৰ্ধাংগিনী কৰিছিলে যে অকল অৰ্ধাংগী মানে চেচ আৰু ঠিক আছে ভালে থাকক আৰু এনেকে গালিও খাওক মৰমো কৰক কাম কৰি যাওক শুভেচ্ছা থাকিল মনৰ যিমান সপোন আছে সকলো সপোন পূৰণ হওক ঘৰখন সংসাৰখন ভালে থাকক আৰু আজিলৈ আহিছো নমস্কাৰ